Hello everyone, welcome to my channel. In the last class, we have discussed about the meaning of organization and their types, trading organization, non-trading organization, and the meaning of profit-seeking organization and not-for-profit-seeking organization. I hope all of you have understand completely what is the meaning of not-for-profit-seeking organization, how they operate, and how they do their activities. Today, we are going to discuss about the need of maintaining accounts by not-for-profit organization. But before starting today's topic, I would like to say something about the not-for-profit organization. This type of organization always run on their members' subscription and public donation. Such organizations are run by an elected body which is very accountable to its members for proper utilization of funds. মানে not for profit organization বুলি ক'লে আমি যিবোৰ অৰ্গেনাইজেশ্যন বুজি পাওঁ সেই অৰ্গেনাইজেশ্যনবোৰে বিশেষকৈ সেই অৰ্গেনাইজেশ্যনৰ লগত জড়িত থকা মেম্বাৰ্ছবোৰৰ ছাবস্ক্ৰিপশ্যন মানি আৰু সেই সোসাইটিৰ যিবোৰ পাব্লিক থাকে সেই পাব্লিকে আগবঢ়োৱা ডোনেশ্যনৰ ওপৰতে তাহাঁতৰ এক্টিভিটিজ ৰান ডাউন কৰে যিহেতু আমি গম পাইছোঁ যে এনে ধৰণৰ অৰ্গেনাইজেশ্যনবোৰে কোনো ৰেমুনাৰেশ্যন চাৰ্জ নকৰে মানে তাহাঁতি যিটো সাৰ্ভিস প্ৰভাইড কৰে সেই সাৰ্ভিস প্ৰভাইড কৰাৰ কাৰণে ক্লায়েন্টৰ পৰা কোনো ধৰণৰ তাহাঁতি চাৰ্জেছ নলয় সেইটো কাৰণে সেই ধৰণৰ অৰ্গেনাইজেশ্যনবোৰে তাহাঁতৰ কাম আগবঢ়াই থাকিবলৈ মানে ভৱিষ্যতে তাহাঁতৰ এক্টিভিটিজবোৰ আগবঢ়াই থাকিবলৈ তাহাঁতি অৰ্গেনাইজেশ্যনটোৰ লগত জড়িত যিসকল মেম্বাৰ থাকে সেই মেম্বাৰৰ ছাবস্ক্ৰিপশ্যন মানি আৰু সেই সোসাইটিত থকা মানুহে বা পাব্লিকে আগবঢ়োৱা ডোনেশ্যনৰ ওপৰতে তাহাঁতি বেছ কৰি তাহাঁতৰ এক্টিভিটিজ আৰম্ভ কৰে যিহেতু নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনৰ প্ৰধান এইম হৈছে টু প্ৰভাইড ছাৰ্ভিচেছ টু দ্য হিউমেনিটি মানে মানৱ সেৱা আগবঢ়োৱা তাহাঁতৰ প্ৰফিট মোটিভ বা প্ৰফিট আৰ্ন কৰাৰ কোনো এইম নাই সেইটো কাৰণে তাহাঁতি যিখিনি ছাবস্ক্ৰিপশ্যন মানি বা পাব্লিক ডোনেশ্যন লাভ কৰে সেই পাব্লিক ডোনেশ্যন আৰু ছাবস্ক্ৰিপশ্যন মানিখিনি তাহাঁতি নিজৰ কামখিনি কৰিবলৈ কমপ্লিটলি স্পেন্ড কৰে ঠিক আছে আৰু এই অৰ্গেনাইজেশ্যনবোৰত কিছুমান ইলেক্টেড পাৰ্সনৰ এটা বডি থাকে মানে ইলেক্টেড পাৰ্সনৰ এখন বোৰ্ড থাকে যিটোৱে সকলো এই অৰ্গেনাইজেশ্যনৰ লগত জড়িত সকলো ধৰণৰ কামবোৰ নিয়াৰিকৈ পালন কৰে সেই কামবোৰৰ মাজত প্ৰিপেয়াৰিং অফ একাউণ্টছ এটা অতিকৈ জৰুৰী কাম এতিয়া আমাৰ আজিৰ টপিকটোলৈ আগবাঢ়িছোঁ যে হোৱাট ইজ দ্য নিড অফ মেইনটেইনিং একাউণ্টছ বাই এ নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন যিহেতু এটা প্ৰফিট মোটিভ অৰ্গেনাইজেশ্যন নহয় তেতিয়াহ'লেনো সেই অৰ্গেনাইজেশ্যনটোৱে একাউণ্টছ মেইনটেইন কৰাৰ প্ৰয়োজন কিয় আহিল এতিয়া আমি গম পালোঁ যে নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনে তেওঁলোকৰ যোনখিনি মেম্বাৰ থাকে সেই মেম্বাৰৰ পৰা ছাবস্ক্ৰিপশ্যন মানি ৰিচিভ কৰে আৰু পাব্লিকৰ পৰা ডোনেশ্যন নহয় গভৰ্ণমেণ্টৰ পৰা কেতিয়াবা কিছুমান ফাণ্ডো ৰিচিভ কৰে আৰু এই ফাণ্ডখিনি তাহাঁতি কিমান আহিল কিমান ফাণ্ড তাহাঁতি কালেক্ট কৰিলে কিমান স্পেণ্ড কৰিলে এই সকলোবোৰ তাহাঁতি ৰেকৰ্ড কৰি ৰাখে আৰু এই ৰেকৰ্ডবোৰ ভালকৈ মেইনটেইন কৰিবলৈ যাতে কোনো মিছ এপ্ৰপ্ৰিয়েশ্যন বা মিছ ইউজ নহয় তাহাঁতৰ ফাইনেন্সিয়েল পজিশ্যনটো যাতে তেওঁলোকে গম পাই থাকে সেইটো কাৰণে তাহাঁতি একাউণ্টছ প্ৰিপেয়াৰ কৰে The first need of maintaining accounts by a not-for-profit organization is precaution against misappropriation of funds. Precaution against misappropriation of funds. For this purpose, not-for-profit organization always prepares a cash book. They record all the cash receipts and cash payments on daily basis in the cash book and in a chronological order. মানে not for profit organization যিটো
মানি ৰিচিভ কৰে এজ এ ছাবস্ক্ৰিপশ্যন বা এজ এ ডনেশ্যন সেইটো তাহাঁতি এখন কেছবুকৰ জৰিয়তে মেইনটেইন কৰি যায় আৰু এই কেছবুকখন ডেইলি বেচিছৰ হয় আৰু ক্ৰনলজিকেল অৰ্ডাৰত এই কেছবুকখন প্ৰিপেয়াৰ কৰা হয় আৰু এই কেছবুকখনত প্ৰতিটো কেছ ৰিচিপ্টছ আৰু পে'মেণ্টৰ কথা উইথ ডেট তেওঁলোকে ভালদৰে মেনশ্যন কৰি থয় আৰু পিছত যেতিয়া তেওঁলোকৰ ফিনান্সিয়েল ষ্টেটমেণ্ট প্ৰিপেয়াৰ কৰিবৰ টাইম হয় তেতিয়া এই কেছবুকখনৰ সহায়তে তেওঁলোকে ৰিচিপ্টছ এণ্ড পে'মেণ্টছ একাউণ্ট আৰু যিটো ইনকাম এণ্ড এক্সপেণ্ডিচাৰ একাউণ্ট আমি পিছলৈ আমি এই বিষয়ে ভালদৰে পঢ়িম সেইখিনি প্ৰিপেয়াৰ কৰে ছেকেণ্ড মেইন নিডটো হৈছে প্ৰপাৰ ইউটিলাইজেশ্যন অফ ফাণ্ড যিহেতু এই নন প্ৰফিট অৰ্গেনাইজেশ্যনবোৰে যিটো ছাবস্ক্ৰিপশ্যন মানি আৰু যিটো ডনেশ্যন লাভ কৰে সেইখিনি তাহাঁতি কোনো ধৰণৰ পাৰ্চনেল কামত ইউজ নকৰে দে ইউজেছ ডেট ফাণ্ড টু অনলি টু ছাৰ্ভ দি হিউমেনিটি ফৰ দি বেটাৰমেণ্ট অফ দেয়াৰ ছ'চাইটি আৰু এই ফাণ্ডখিনি কেনেদৰে ইউটিলাইজ হৈছে সেইখিনি ভালদৰে মেইনটেইন কৰিবলৈ তাহাঁতি একাউণ্টছ প্ৰিপেয়াৰ কৰে 3 নম্বৰটো হৈছে ৰিজাল্ট অফ এক্টিভিটিজ এতিয়া নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যনে যিখিনি ফাণ্ড ৰিচিভ কৰে সেইখিনি আচলতে তাহাঁতি কেনেকুৱা ধৰণৰ কামত ব্যৱহাৰ কৰিছে আৰু সেই কামৰ পৰা কেনেকুৱা ধৰণৰ ৰিজাল্ট পাইছে সেইটো আমি ইনকাম এণ্ড এক্সপেণ্ডিচাৰ তেনেকুৱা ধৰণৰ একাউণ্টছৰ পৰা আমি গম পাব পাৰিম পিছত তোমালোকে সবিশেষ কথা সেই বিষয়ে মই সবিশেষ আলোচনা কৰিম তাহাঁতি প্ৰপাৰ ইউটিলাইজেশ্যন হৈছেনে নাই ফাণ্ডৰ প্ৰপাৰ ইউটিলাইজেশ্যন এণ্ড বেটাৰ ছাৰ্ভিচ প্ৰভাইডিঙৰ ক্ষেত্ৰত তাহাঁতি একাউণ্টছ মেইনটেইন কৰে 4 নম্বৰ মেইন ইম্পৰ্টেণ্ট নিড অফ মেইনটেইনিং একাউণ্টছ বাই নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন ইজ ডেট এছেছমেণ্ট অফ ফিনান্সিয়েল পজিশ্যন As the members of this type of organization contributes some money as their subscription, so they are very much interested in the financial position of the organization. This information, this financial position information can be conveyed to them through a balance sheet, and the balance sheet cannot be prepared without maintaining proper books of accounts. মানে আমি গম পাইছোঁ যে যিসকল মেম্বাৰ থাকে বা পাব্লিক থাকে তেওঁলোকে আগবঢ়োৱা ধনৰাশি কেনেদৰে ব্যৱহাৰ হৈছে বা তেওঁলোকৰ ফিনান্সিয়েল পজিশ্যনটো কি সেই বিষয়ে তেওঁলোকে জানিবলৈ ইচ্ছুক হয় আৰু সেইকাৰণে যাতে ভালদৰে তেওঁলোকে একাউণ্টছ মেইনটেইন কৰি এখন বেলেঞ্চ শ্বীট প্ৰিপেয়াৰ কৰে আৰু সেই বেলেঞ্চ শ্বীটখনৰ জৰিয়তে ইণ্টাৰেষ্টেড পাব্লিক বা ইণ্টাৰেষ্টেড পাৰ্চনে অৰ্গেনাইজেশ্যনটোৰ ফিনান্সিয়েল পজিশ্যনৰ বিষয়ে গম পাব পাৰে ঠিক আছে এইকেইটাই আমি মেইনলি নিড অফ মেইনটেইনিং একাউণ্টছ বাই নট ফৰ প্ৰফিট অৰ্গেনাইজেশ্যন বুলি আমি ক'ব পাৰোঁ এতিয়া আহিলে থেংক ইউ ষ্টুডেণ্টছ ফৰ ৱাচিং দিছ ভিডিঅ' ডেটছ অল ফৰ টুডেজ ক্লাছ ইফ ইউ ফাইণ্ড দিছ ভিডিঅ' ইউজফুল দেন প্লিজ লাইক ইট শ্বেয়াৰ ইট এণ্ড ছাবস্ক্ৰাইব মাই চেনেল Also, please press the bell icon so that you can get notification about my next video. Thank you.